হরি হর ভাল গুরুদেব। গুরুদেব মই তোমালোকক শিকোৱা শ্লোকবোৰ বাৰু তোমালোকৰ মনত আছেনে? আছে গুরুদেব। গুরুদেব ভাল গুরুদেব। ধিক বলং ক্ষত্রিয় বলং ব্রহ্ম তেজো বলং বলং একনে ব্রহ্মদর্শনং শিবশানে ষষ্ঠা নিমে। তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু গুৰুদেৱ তুমি কোৱাচোন। ভাল গুৰুদেৱ। তজ্জত্ৰ প্ৰশংসাং প্ৰখণ্ড ইন্দ্ৰিয় মানসং তবুখং তব মহৎ সংস্থাপু ইয়ত ব্ৰহ্মত্ব কারণ। সুন্দৰ কুক তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু আৰু কোৱাচোন কুক এই কথাষাৰ কোনে কৈছিল? মহাৰথী বিশ্বামিত্ৰ গুৰুদেৱ। হয় হয় বাছা। বাৰু লব গুৰুদেৱ তুমি কোৱাচোন মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠৰ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ। তুমি কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? বাল্যকাণ্ড ৰামায়ণৰ কথা নহয় গুৰুদেৱ। হয়
হয় বাছা তোমালোকে খুব সুন্দর করে মনত রাখিছো ভাল বাছা হয় গুৰুদেৱ এতিয়া যদি তোমালোকৰ কিবা প্ৰশ্ন আছে তেন্তে মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ সেই ৰামচন্দ্ৰ বাৰু কাৰ পিতা ৰামচন্দ্ৰ ৰজা বাছা আৰু ৰজা সকলোৰে পিতা আমাৰ আইৰো পিতা নেকি গুৰুদেৱ তোমালোকৰ আইৰো বাছা গুৰুদেৱ তোমালোকে এইবিলাক পাছত জানিব পাৰিবা বাৰু বাছা গুৰুদেৱ তোমালোক হৈছা সত্যৰ গলুদ্ধ সেইবাবে শাস্ত্ৰ অধ্যয়নৰ লগে লগে যুদ্ধাদি কৌশলসমূহ জনাটো অতিকে আৱশ্যক বাছা আৰু সেইবাবে অতদিনে মই তোমালোকক ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো গুৰুদেৱ আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে পৰীক্ষা হয় বাছাহঁত পৰীক্ষা এতিয়া বাছাহঁত গুৰুদেৱ প্ৰথমতে মই তোমালোকক শিকোৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুৱাম ভাল গুৰুদেৱ সুন্দৰ হৈছে বাছাহঁত অতি সুন্দৰ হৈছে তোমালোকে দেখিছো খুব নিষ্ঠাৰে সকলো বিদ্যা আহৰণ কৰি গৰুৰ শিৰৈ জয় কৰিব পাৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা এই বিশ্বতে মহাযোদ্ধা গুৰুদেৱ প্ৰতিৰোধ কৰি কৰিবা বিশ্ৰাম ভাল গুৰুদেৱ সামান্য দুটি শিশুৱে ইফালে সেই অগ্নিগড় ফালে গুচি আহিছিলে রক্ত জানি হিরে হিরে হয় প্রবাহিত জানকীর আশিক জারি হিরর ভূপ তেনেস্থলত থাকিব পাৰে জানো কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য তোর জীবন ধন্য তোর জীবন